Hello friends, welcome to my channel Learn Physics. আজি আমি last videosত আমি কি কৰিছিলো আমি concave আৰু convex mirrorৰ বিভিন্ন parts অবতল আৰু উত্তল দাপনৰ বিভিন্ন অংশসমূহৰ বিষয়ে পঢ়িছিলো আজি আমি পঢ়িম যে mirror এটাত কেনেকৈ ইমেজ ফৰ্ম হয় প্ৰতিবিম্ব কেনেকৈ গঠন হয় দাপনত concave আৰু convexৰ কাৰণে পঢ়িম অবতল আৰু উত্তল দাপনৰ কাৰণে পঢ়িম তাৰ কাৰণে ফাৰ্ষ্টতে আমি কিছুমান ৰুলছ পঢ়িব লাগিব ঠিক আছে কেনেকৈ ৰেবোৰ পাৰ হয় সেইবোৰ আমি জানিব লাগিব তো তাৰ কাৰণে ফাৰ্ষ্টতে মই এখন কনকেভ মিৰৰ আঁকিম আৰু এখন কনভেক্স মিৰৰ আঁকিম ঠিক আছে সো কনকেভ বা কনভেক্স মিৰৰ আঁকিবলৈ তুমি ফাৰ্ষ্টতে কি কৰিব লাগিব চাই ল'বা তো ফাৰ্ষ্টতে তোমাৰ কাম হ'ব তুমি এডাল লাইন ড্ৰ কৰিবা ঠিক আছে তুমি এডাল লাইন ড্ৰ কৰিবা মই ফাৰ্ষ্টতে কনকেভ আঁকি আছো সো মই এডাল কি কৰিলো লাইন ড্ৰ কৰি দিলো ঠিক আছে এতিয়া মই কি কৰিম মই কম্পাসেৰে 6 সেন্টিমিটাৰ আমি কি কৰিম ৰেডিয়াস লম তো 6 সেন্টিমিটাৰ ৰেডিয়াসত এটো 6 সেন্টিমিটাৰ তো 6 সেন্টিমিটাৰ ৰেডিয়াসেৰে মই কি কৰিম এইটো সাইডৰ পৰা মই কি কৰিম ইয়াত মিৰৰখন ড্ৰ কৰি দিম সো ইয়াতে মিৰৰখন ড্ৰ হৈ গল এতিয়া নেক্সট কাম হ'ব আমাৰ আমি কি জানো যে মিৰৰছত আমাৰ কি হয় কনকেভ মিৰৰৰ আউটাৰ সাইডটোত আমাৰ ৰিফ্লেকশন নহয় ইনাৰ সাইডটোত হয় সো আমি আউটাৰ সাইডটো এনেকৈ কি কৰিলো ড্ৰ কৰি দিলো এতিয়া জিটো পইণ্টৰ পৰা তুমি ড্ৰ কৰিছিলা সেই পইণ্টটো হৈ যাব তোমাৰ কি সি অৰ্থাৎ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এই যে পইণ্টটো দেখিছা এইটোক আমি দি দিও পি ঠিক আছে এতিয়া সিপি ইকুয়াল টু কিমান হ'ব 6 সেন্টিমিটাৰ যেহেতু 6 সেন্টিমিটাৰ লৈ আকিছিলো গতিকে ইয়াৰ আমি আধাটো লম আধা অৰ্থাৎ কিমান হৈ যাব 3 সেন্টিমিটাৰ সো আমাৰ 3 সেন্টিমিটাৰ আমাৰ কি হৈ যাব আমাৰ ফোকাসটো থাকিব সো এইখিনতে হৈ গল আমাৰ ফোকাস এতিয়া এইখন হৈছে কনকেভ নেক্সট আমি কনভেক্স খনো একেলগে আঁকি লম কনভেক্স খনো সেম ধৰণে আঁকিম ফাৰ্ষ্টতে এডাল কি কৰিম লাইন ড্ৰ কৰিম তো ফাৰ্ষ্টতে আমি কি কৰিলো এডাল লাইন ড্ৰ কৰিম ইয়াতে ড্ৰ কৰিছো অলপ তলত আমি ফাৰ্ষ্টতে এডাল লাইন ড্ৰ কৰিলো আকৌ আগৰ নিচিনাকৈ কি কৰিম আমি 6 সেন্টিমিটাৰ ৰেডিয়াস লৈ আমি মিৰৰখন ড্ৰ কৰিম তো 6 সেন্টিমিটাৰ ৰেডিয়াস লৈ মই ইয়াত কি কৰিলো মিৰৰখন ড্ৰ কৰিল এবাৰ ইফালৰ পৰা আঁকিছো দেখিছা সো আগৰ নিচিনাকৈ আমি কি জানো যে এবাৰ আমাৰ কি হ'ব ইনাৰ সাইডটোত কোনো ধৰণৰ ৰিফ্লেকশন নহব সো ইনাৰ সাইডটো এনেকৈ ড্ৰ কৰিছো এতিয়া জিটো পইণ্টৰ পৰা আঁকিছো তো সি আৰু জিটো পইণ্টত ইয়াত কাটিছে তো পি আৰু সি আৰু পি যেটো মিড পইণ্ট হৈ যাব সেই মিড পইণ্টটোৱে হৈ যাব আমাৰ এফ অৰ্থাৎ এইটো আমাৰ হৈ গল মিড পইণ্ট এইটো হৈ গল এফ ঠিক আছে আমি কনকেভ আৰু কনভেক্স মিৰৰ আমি আঁকিলো এতিয়া সব ভিডিওটো একদম এন্ডলৈকে চাবা তোমালোকে একেবাৰে সহজে তোমালোকে মিৰৰত ইমেজ ফৰ্মেশন ড্ৰ কৰিব পাৰিবা এতিয়া আমাৰ ফাৰ্স্ট এডাল ৰে লম যিডাল কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিব ঠিক আছে আমাৰ প্ৰিন্সিপাল এক্সিছৰ আমি কি কৰিম প্যাৰেলেল ড্ৰ কৰিম এডাল আহিলে সিমিলাৰলি ইয়াতেও আহিব এডাল প্ৰিন্সিপাল এক্সিছৰ কি আহিছে প্যাৰেলেল কৈ ৰেডাল আহিছে এতিয়া আমি জানো এটা কি হয় প্ৰিন্সিপাল এক্সিছৰ যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবোৰ ৰশ্মি আহে সেইবোৰ প্ৰতিফলনৰ পিছত অৰ্থাৎ আফটাৰ ৰিফ্লেকশন ইহত কাৰ মাজেৰে পাৰ হৈ যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব সো ফোকাসৰ মাজেৰে পাৰ হৈ গল কনকেভ মিৰৰৰ ক্ষেত্ৰত অবতলৰ ক্ষেত্ৰত কিন্তু উত্তলৰ ক্ষেত্ৰত কি হয় আমাৰ ফোকাসৰ মাজেৰে পাৰ হৈ যোৱা যেনহে লাগিব ইট এপিয়াৰ্স টু গোজ ফ্ৰম ফোকাস সো ইয়াতে আমি কি কৰিম ডটেড লাইন দিম সেইকাৰণে এনেকৈ ডটেড লাইন দি এডাল কি হ'ব ইফালে গুচি যাব সো এডাল ইফালে গুচি গল ঠিক আছে এইটো হৈছে ফাৰ্স্ট ৰুলটো যে ফাৰ্স্ট ৰুলটো আমি কি শিকিলো যে আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত কাৰ মাজেৰে যায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় অবতল দাপনৰ ক্ষেত্ৰত আৰু উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে যোৱা যেন লাগে
in case of concave mirror, the rays which comes parallel to the principal axis after reflection goes from the focus, and in case of convex mirror, the rays which is parallel to the principal axis after reflection will appears to come from focus. ঠিক আছে, next আহিব আমাৰ center of curvature. এতিয়া চোৱা, center of curvature মাজেৰে যদি কোনোবা এটা ৰে আহিছে, যেনেকৈ এডাল ৰে লৈছোঁ মই, এডাল center of curvature মাজেৰে আহিছে, তেন্তে ই কি হ'ব, যেনেকৈ আহে সেনেকৈ উভতি গুচি যায়। ইয়াৰ ক্ষেত্ৰত কি হ'ব, আমাৰ center of curvature মাজেৰে যোৱা যেনহে লাগিব, একচুৱেলিটো কোনো ৰে আমাৰ center of curvature মাজেৰে নাহে। সো আমাৰ center of curvature মাজেৰে যোৱা যেন লাগে কাৰণে ডটেড লাইন দি দিছোঁ, এডাল এনেকৈ আহিব নহয়, এডাল এনেকৈ আহি এনেকৈ উভতি যাব। তাৰমানে the rays which comes from center of curvature will retrace its path. তাৰ পাথটো হি কি কৰিব, ৰিট্ৰেচ কৰিব, একে পথেৰে উভতি যাব। নেক্সট আমি ফোকাছৰ মাজেৰে যদি আহে, এতিয়া ফোকাছৰ মাজেৰে মই এডাল ৰে লৈছোঁ, এইডাল মই ফোকাছৰ মাজেৰে আঁকিছোঁ, এডাল ফোকাছৰ মাজেৰে আহিলে, এই ফোকাছৰ মাজেৰে অহা ৰেডাল আফটাৰ ৰিফ্ৰেকশ্যন কি হৈ যায়, মুখ্য অক্ষৰ সমান্তৰাল হৈ যায়। ঠিক আছে, ফোকাছৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কি হ'ব, মুখ্য অক্ষৰ সমান্তৰাল হ'ব। The rays which goes from focus after reflection will become parallel to the principal axis. এটো কাৰ ক্ষেত্ৰত আমি কৈ আছো, অবতল দাপনৰ ক্ষেত্ৰত, in case of concave mirror। কিন্তু কনভেক্সত কি হ'ব, the ray which appears to come from focus, আমাৰ এনেকুৱা লাগিব যে ফোকাছৰ মাজেৰে আমাৰ গৈ থাকে, সেইডালো কি হ'ব, প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হৈ যাব। এইটো ইয়াত জেনেৰেলি লোৱা নহয়, কাৰণ অকাটো আমাৰ অলপ কমপ্লিকেটেড হৈ যায়। নেক্সট আহিব আমাৰ মেৰু। ঠিক আছে, যদি কোনোবা ৰে এনেকুৱা কি হৈছে আমাৰ পোলৰ মাজেৰে গৈছে, তেনে সি সিমেট্ৰিকেলি মানে যিমান এংগল ফৰ্ম কৰিছে ইয়াত, সিমানে এংগল ইয়াত ফৰ্ম কৰি কি হ'ব, গুচি আহিব। ঠিক আছে, ইয়াতেও সেম, এডালৰ মাজেৰে যিডাল আহিব সেইডালে কি হ'ব, সেম এংগল কৰি ইফালে গুচি যাব। সো এই চাৰিটা ল যদি আমি মনত ৰাখো, তেন্তে আমি ধুনীয়াকৈ কি কৰিব পাৰিম, ইমেজ ফৰ্মেশ্যন ড্ৰ কৰিব পাৰিম। এতিয়া আমি ইমেজ ফৰ্মেশ্যন অন কনকেভ মিৰৰ পঢ়িম, বিভিন্ন অবজেক্টৰ পজিশ্যনৰ কাৰণে। ঠিক আছে, এতিয়া চোৱা, কনকেভ মিৰৰত আমি ফাৰ্ষ্টতে কি লৈছোঁ, যেতিয়া অবজেক্টটো ক'ত থাকিব, এট ইনফিনিটি, আমাৰ লক্ষ্য বস্তু ক'ত থাকিব, অসীমত। তো ফাৰ্ষ্টতে মই কনকেভ মিৰৰখন ড্ৰ কৰোঁ। কনকেভ মিৰৰখন ড্ৰ কৰিবলৈ মই শিকাইছোঁ, ফাৰ্ষ্টতে কি কৰিবা, এডাল লাইন ড্ৰ কৰিবা। সো ফাৰ্ষ্টতে এডাল লাইন ড্ৰ কৰা হ'ব। তাৰপিছত কি কৰিছিলোঁ, যে 6 সেন্টিমিটাৰ ৰেডিয়াছ লৈ আমি কি কৰিম, মিৰৰখন আঁকিম। সো 6 সেন্টিমিটাৰ আমি ইফালৰ পৰা আঁকিম, কনকেভখন সদায় ইফালৰ পৰা। সো এইটো পইণ্টত ৰাখি আমি মিৰৰখন ড্ৰ কৰিছোঁ। এতিয়া আমি জানো এইটো আমাৰ আউটাৰ সাইড হয়, সো আউটাৰ সাইডটো আমি কি কৰিছোঁ, মাৰ্ক কৰি থৈছোঁ, ইফালে ৰিফ্লেকশ্যন নহয়। এইটো আমাৰ হৈ গ'ল চি, এইটো পি, আৰু আমি আধাটো চিপিৰ আধাটো আমি কি বুলি লওঁ, ফোকাছ বুলি ল'ম। তো হৈ গ'ল এফ। এতিয়া আমাক অবজেক্টটো ক'ত থকা বুলি কৈছে, ইনফিনিটি। ইনফিনিটি মানে কি, ইফালে ক'ৰবাত আছে আৰু। ঠিক আছে, সো ইফালে ক'ৰবাত আহিলে আমাৰ ৰেবোৰ আহিব, আমাৰ হ'ব প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিব ৰেবোৰ। তো প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিছে, আমিতো জানো প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি অহা ৰেবোৰ ক'লৈ যায়, আমাৰ ফোকাছৰ মাজেৰে কি হৈ যাব, পাৰ হৈ গুচি যাব এনেকৈ। ঠিক তেনেকৈ ইফালৰ পৰা আমাৰ যদি সাপোজ কোনোবা এটা আহিছিল ৰে অবজেক্টৰ পৰা, হেতু আমাৰ কি হ'ব, ফোকাছৰ মাজেৰে কি হৈ যাব, পাৰ হৈ গুচি যাব এনেকৈ। সো আমাৰ ইহঁতে ক'ত কটাকটি কৰিছে, ৰে দুডালে ফোকাছত কটাকটি কৰিছে, আৰু সঁচাকৈ কটাকটি কৰিছে নাই, কৰিছে, মানে ট্ৰু ইণ্টাৰছেকশ্যন ইয়াত হৈছে। সো ইয়াত কি হ'ব, যে যিটো ইমেজ ফৰ্ম হ'ব, ইমেজ ইজ ফৰ্মড এট কি, ফোকাছ এফ, আৰু কি হ'ব, ইট ইজ ৰিয়েল, যিহেতু সঁচাকৈ কটাকটি কৰি ট্ৰু ইণ্টাৰছেকশ্যন হৈছে, গতিকে ৰিয়েল ইমেজ ফৰ্ম হ'ব। আৰু ৰিয়েল ইমেজ সদায় কি হয়, আমাৰ ইনভাৰ্টেড হয়। ঠিক আছে, ইনভাৰ্টেড, এণ্ড আমাৰ সাইজটো কি, পইণ্ট লাইক।
একদম পইণ্টৰ নিচিনা দেখাই নাপায় নিশ্চয় সৰু সো আমি কি লিখিম বা তুমি লিখিব পাৰা পইণ্ট লাইক ডিমিনিশ্ড বুলি লিখি দিব পাৰা একেবাৰে সৰু হয় সো ইয়াত তুমি অসমীয়াত কি হ'ব যে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আমাৰ ফোকাছত গঠন হ'ব হেতু কি হ'ব হট হ'ব উলুটা হ'ব লগতে কি হ'ব অতিকৈ সৰু হ'ব ঠিক আছে নেক্সট আমাৰ পইণ্টটো আহিব when the object is between C and infinity অসীম আৰু কোৰ মাজত থাকিব ভাস্কেন্দ্ৰৰ মাজত ঠিক আছে তেতিয়া ক'ত হ'ব সো আগৰ নিচিনাকৈ আমি ফাৰ্ষ্টতে কি কৰিম কনকেভ মিৰৰখন আঁকি লম মই আগতে 6 সেন্টিমিটাৰ লৈ থৈয়ে দিছো এটো লৰছৰে কৰা নাই আকৌ 6 সেন্টিমিটাৰত আঁকি দিলো এইখিনি আহি গল এটো পি এটো সি আৰু এটো হৈ যাব আমাৰ এফ তো এবাৰ আমাৰ কি কৰিছে অবজেক্টটো যে আছে সেই অবজেক্টটো আমাৰ ক'ত লৈছে আমি ইখিনিতে লম আমাক কৈছে ন ইনফিনিটি আৰু তোমাৰ সিৰ মাজত সো আমি ইখিনি জাগাত লৈছো আমাৰ অবজেক্টটোৰ নাম দিছো আমি এবি সো এবিৰ পৰা কি কৰিব এডাল ৰে আহিব প্ৰিন্সিপাল এক্সিসৰ কি কৰিব প্যাৰেলেলি আহিব তো আহিলে এডাল ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেল ৰেবোৰ কি হয় সদায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় সো ইফালে কি হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ গুছি যাব নেক্সট আমাৰ কি হ'ব আৰু এডাল ৰে লম যিডাল আমাৰ কি ভাস্কেন্দ্ৰ আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে যাব সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে যোৱাটো কি হয় সেম পাথেৰে উভতি আহে ৰিট্ৰেসিড পাথ পঢ়াইছিলো সো আমাৰ ইয়াত কটাকটি কৰিছে গতিকে কটাকটি কৰা স্থানত আমাৰ কি হ'ব ইমেজটো ফৰ্ম হ'ব এটো হৈ গল a ড্যাশ b ড্যাশ সো আমি ইয়াত কি বুলি লিখিম আমি ইয়াত লিখিম যে here ab to আমাৰ কি হয় object আৰু a dash b dash its কি image হয় নহয় the image to কি হয় the image is real true intersection আছে so real inverted মানে কি উলুটা দেখিছো আমি উলুটা হয় and কি হয় diminished মানে কি সাইজটো কি সৰু হয় না নহয় অবজেক্টতকে সো diminished ঠিক আছে it is form code form হৈছে আমাৰ it is form between কি c and f c আৰু f ৰ মাজত ই কি হৈছে গঠন হৈছে নম্বৰ 3 টো আহিব sorry number 3 to now when the object is at C যেতিয়া আমাৰ কি হ'ব লক্ষ্য বস্তু ভাস্কেন্দ্ৰত থাকিব সো আগৰ নিচিনাকৈ আমি কি কৰিম মিৰৰখন আঁকি লম ছয় সেন্টিমিটাৰ ৰেডিয়াস লম সো আমাৰ এবাৰ অবজেক্টটো কোড থাকিব বুলি কৈছে অবজেক্টটো আমাৰ থাকিব সি সো আমি সিত আমি কি কৰিম অবজেক্টটো লৈ লম সো মই সিত অবজেক্টটো লম এটো ab এটা কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যাব এডাল ৰে এডাল গ'ল এটো কাৰ মাজেৰে যাব আমি জানো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি অহা ৰেবোৰ আমাৰ কাৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যায়
সো এইটো আমাৰ কি হ'ব ফোকাছৰ মাজেৰে পাৰ হৈ গুচি আহিব নেক্সট আন এডাল লম যেটো আমাৰ কি হ'ব ফোকাছৰ মাজেৰে যাব এইটো ফোকাছৰ মাজেৰে লম এইটো কি আছিল আফটাৰ ৰিফ্লেকশন ই কি হয় প্ৰিন্সিপাল এক্সিছৰ কি হৈ যায় প্যাৰেলেল হৈ যায় ৰাইট সো প্ৰিন্সিপাল এক্সিছৰ ই কি হৈ গল প্যাৰেলেল হৈ গল সো ইহতে কোট কটা কৰিছে ইয়াত সো দেখিছানে এক্স্যাক্টলি সি তে ফৰ্ম হৈ আছে সো আমাৰ ইমেজটো কি হ'ব হিয়াৰ AB টো আমাৰ কি অবজেক্ট A dash B dash আমাৰ কি হয় ইমেজ আমাৰ ইয়াত ইমেজটো কি হ'ব ইমেজ ইজ real inverted and কি হ'ব same in size as that of the object আৰু it is কি formed at C ই C তে কি হ'ব গঠন হ'ব তো আমাৰ কি গম পালো যে আমাৰ ইমেজটো কি হ'ব প্ৰতিবিম্বটো C ভাস্কেন্দ্ৰতে গঠন হ'ব হট হ'ব উলুটা হ'ব আৰু সাইজটো কি হ'ব আমাৰ অবজেক্টৰ সৈতে একে হ'ব লক্ষ্য বস্তুৰ সৈতে একে হ'ব next fourth number when the object is between C and F C আৰু F ৰ মাজত থাকিব so image form প্ৰথমতে আগৰ নিচিনা mirror draw কৰিব লাগিব So এবাৰ কৈছে C আৰু F ৰ মাজত থাকিব তো C আৰু F বুলি ক'লে আমাৰ কোনখিনিতে থাকিব মই ইয়াত ধৰি লম ইয়াত আছে So ইয়াৰ এডালৰে কি কৰিম আমি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল যাব এনেকে So এইটো আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে আহিব ফোকাছৰ মাজেৰে আহিব নেক্সট মই আনাদাৰ এডাল ৰে লম যেটো ফোকাছৰ মাজেৰে যাব So হেটো আফটাৰ ৰিফ্লেকশন কি হৈ যাব প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হৈ যাব এনেকে আহি গল So ইয়াত চোৱা কটাকটি কৰাব লাগিলে এডাল আৰু অলপ আনিব লাগিব So এডাল আৰু অলপ বঢ়াই দিলো So ইয়াত কটাকটি কৰিছে ইয়াতে আমাৰ ইমেজটো গঠন হৈ যাব A dash B dash এটো AB নাম দিও So ইয়াত লিখিব লাগিলে আকৌ লিখিব লাগিব যে আমাৰ কি হ'ব AB টো কি হয় অবজেক্ট A dash B dash টো কি হয় ইমেজ লিখাটো সেম ইমেজ কি হ'ব ইমেজ ইজ real comma কি inverted hot উলুটা আৰু কি এবাৰ diminished হয় জানো নহয় সাইজটো কি ডাঙৰ enlarged হয় নহয় বিবৰ্ধিত অসমীয়াত আৰু it is formed এটো ক'ত ফৰ্ম হয় it is formed beyond C C বাহিৰত গঠন হয় নেক্সট আমাৰ 5 নম্বৰ আৰু দুটা আছে দে 5 আৰু 6 টোটাল 6টা থাকে তো 5 নম্বৰত আহিব when the object is at F F ত যেতিয়া গঠন হ'ব এতিয়া F ত কেনেদৰে গঠন হয় আমি হেতু চাম তো মিৰৰখনটো গঠন আঁকিবই লাগিব সো মিৰৰখন প্ৰথমতে আঁকি লওঁ সহজ হৈ লাগিছে নাই একেবাৰে সহজ হয়নে সো তোমালোকে কি কৰিবা যদি বুজি পাইছা দেন প্লিজ মোক এটা কমেন্ট দি দিবা যে মেম আমি বুজি পাইছো ঠিক আছে ইট উইল গিভ মি এ স্যাটিসফ্যাকশন
সো এবাৰ ইয়াতে আছে ফোকাসতে আমাৰ কি আছে ইমেজ অবজেক্টটো আছে এটো ab মই f2 ইখনতে লিখি দিছো সো ইয়াৰ পা আমাৰ কি হ'ব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেল হয় ৰে যাব সো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি মই কি কৰিলো ৰে ড্ৰ কৰিলো হেটো আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে যাব আমাৰ ফোকাসৰ মাজেৰে যাব সো ফোকাসৰ মাজেৰে পাৰ কৰি দিম ঠিক আছে নেক্সট এডাল সিৰ মাজেৰে যাম তে সিৰ মাজেৰে যায় কি হ'ব নিজৰ পাথটো ৰিট্ৰেস কৰিব সো দেখিছানে এডালে লগ লাগিব কিন্তু বহুত দূৰত গৈ কৰবাত লগ লাগিব সো আমি কি লিখিম দা ইমেজ is formed at infinity অসীমত গঠন হ'ব it is কি হ'ব real inverted আৰু কি হ'ব extremely enlarged বহুত ডাঙৰ গঠন হ'ব ঠিক আছে নেক্সট আহিব আমাৰ নম্বৰ 6 when the object is between f and p so it last হয় concavor ঠিক আছে তো concavor last আমি চাও কি হয় এটো এক্সামত আহেও দেই বহুত আহে তোমালকে ভালকে চাবা এটো আৰু সিট থকাটো বহুত ইম্পৰ্টেন্ট হয় দুটা সো এবাৰ ইয়াত লৈছো সি আৰু এফ আৰু পিৰ মাজত কৈছে ন সো ইয়াত আহি যাব সো ইয়াত আহাৰ লগে লগে আমাৰ যেটো ইমেজ হ'ব এটো কোড গঠন হ'ব আমি চাও সো এডালটো আমাৰ কি হ'ব ফোকাসৰ মাজেৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেল হ'ব যেডাল কি হ'ব আমাৰ ফোকাসৰ মাজেৰে পাৰ হৈ যাব এডাল কমন তুমি দেখিছানে প্ৰত্যেকটো ডায়াগ্ৰামত আমি এটো ৰে লৈছোৱে এটো হৈ গল নেক্সট এডাল পিৰ মাজেৰে লম তো পিৰ মাজেৰে যোৱাডাল কি হ'ব পিৰ মাজেৰে আহিব খালি সেম এংগল কৰি আহিব তো সেম এংগল কৰি ইফালে আহি গল তো দেখিছানে এই দুটালে কেতিয়াও ইফালে লগ না লাগে সো হেকানে এই দুটালক মই পিছফাললৈ কি কৰি দিম বঢ়াই দিম ইফালে মই কি কৰি দিলো এক্সটেন্ড কৰি দিলো সো এক্সটেন্ড কৰি দিয়াৰ ফলত ইয়াতে কটাকটি কৰিছে ইকনতে সো ইকনতে আমাৰ কি হ'ব ইমেজটো গঠন হৈ যাব সো ইয়াত দেখিছা ট্ৰু ইন্টাৰসেকশন হোৱা নাই ফসাকে কিন্তু কটাকটি কৰা নাছিল মইহে কটাকটি কৰালো সো হেকাৰণে ইয়াত তোমাৰ ইমেজটো কি হ'ব ইমেজ ইজ কি ভাৰ্চুৱেল ঠিক আছে অহত ভাৰ্চুৱেল আর থিয় হৈছে নাই তো ইৰেক্ট এন্ড কি এনলাৰ্জ ডাঙৰ হৈছে সাইজতকে অবজেক্টৰ এনলাৰ্জ আৰু ই কোড ফৰ্ম হৈছে ইট ইজ ফৰ্ম বিহাইণ্ড দ্য মিৰৰ মিৰৰখনৰ কি হৈছে পিছফালে গঠন হৈছে নেক্সট আমি পঢ়িম কনকেভ কনভেক্সত আহিব আমাৰ ইমেজ ফৰ্মেশন ইন কনভেক্স মিৰৰ ফাৰ্ষ্টতে আহিব when the object is at infinity so ইয়াত কি হয় আমাৰ কনকেভৰ নিচিনা ইমান কি হয় টফ নহয় ইয়াত আমাৰ অনলি দুটা আমি পঢ়িলে হৈ যায় ঠিক আছে আমি দুটা পঢ়িম when the object is at infinite distance and when the object is at কি হয় finite distance so আমি এটো কৰিলে আমাৰ হৈ যাব so start কৰিবলৈ ফাৰ্ষ্টতে মিৰৰখন আঁকিব লাগিব মিৰৰখন আগৰ নিচিনা আঁকিবলৈতে শিকাইছিলে কনভেক্সখন so লাইন ড্ৰ কৰিলো কনভেক্সখন সদায় কোন ফালৰ পৰা আঁকে আমাৰ এইটো সাইডৰ পৰা আঁকে so এইটো সাইডৰ পৰা আঁকিলো যে নামবোৰ দি দিম ইয়াত আমাৰ কি হ'ব ইনাৰ সাইডটোত আমি ড্ৰ কৰিম কাৰণ ইফালে ৰিফ্লেকশন হয় ইফ ৰিফ্লেকশন সদায় আউটাৰ সাইডত হয় so C P আৰু F টো আমাৰ আহি যাব এতিয়া আমাৰ অবজেক্টটো ইনফিনিটিৰ আছে সো আছে আৰু কৰবাত
লেফট হেণ্ড সাইডৰ অবজেক্ট সদায় লেফট হেণ্ড সাইডত থাকে দেই সো ইফালে কৰবাত আছে সো ফাৰ্ষ্টতে এডাল ৰে আহিব যেডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হ'ব সো হেডাল আমাৰ কি হয় ফোকাসৰ মাজেৰে যোৱাৰ নিচিনা লাগে ফোকাসৰ মাজেৰে নাযায় সো যাব কোনফালে হি একচুয়ালি ইফালে যায় ঠিক তেনেকে তলৰ পাও এডাল এনেকুৱাকে যাব যেটো প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হয় কি ফোকাসৰ মাজেৰে আমাৰ কি যোৱাৰ নিচিনা লাগিব কিন্তু একচুয়ালি কি হয় নাযায় হি কি হ'ব ইটো সাইডে হে কি হৈ যাব ৰিফ্লেক্ট হৈ গুছি যাব সো ফোকাসত আমাৰ কি হ'ব ইমেজটো গঠন হ'ব কিন্তু আমাৰ ইমেজটো কি হসা হসিকে কটাকটি কৰাৰ ফলত গঠন হোৱা নাই সো ইমেজটো কি হ'ব ইমেজ ইজ ৰিয়েল হলে কি হয় আমাৰ ইনভার্ট সৰি ৰিয়েল নহয় কি হ'ব ভাৰ্চুৱেল আৰু লগতে কি হ'ব ইৰেক্ট এন্ড কি হ'ব extremely diminished হয় নে নহয় একেবাৰে সৰু পইণ্ট নিচিনা diminished আৰু কি হ'ব it is formed ক'ত ফৰ্ম হ'ব at f finite distance এতিয়া next আকৌ আমি convex mirror খন draw কৰি লম sorry C P এফালে তো আমাৰ কি হ'ব ডাৰ্ক কৰি দিব লাগিব আমাৰ F টো আমি ল'ব লাগিব এটা ফাইনাইট ডিসটেন্স মানে কি জুখিব পৰা ডিসটেন্স হয় নহয় সো তুমি জাস্ট ফাইনাইটলি ইয়াত কি কৰিছা অবজেক্ট এটা প্লেস কৰি দিছা AB এটা ইয়াৰ পৰা ৰে যাব ৰেবোৰ কেনেকুৱা ধৰণৰ হ'ব ফাৰ্ষ্টতে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হ'ব হেডাল তুমি ল'বই লাগিব কমন ঠিক আছে এডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হ'ল এডাল আফটাৰ ৰিফ্লেকশন কি ফোকাসৰ মাজেৰে যোৱাৰ নিচিনা লাগিব কিন্তু একচুয়ালি ফোকাসৰ মাজেৰে নাযায় নেক্সট আনাদাৰ এডাল সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে যোৱা যেন লাগিব আৰু হেডালে কি কৰিব ৰিট্ৰেস ইটস পাথ সো ইয়াতে কটাকটি কৰিছে সো ইয়াত আমাৰ কি হ'ব ইমেজ ফৰ্ম হ'ব সো ইয়াত ইমেজটো কি হৈছে ইয়াতেও ইমেজটো ভাৰ্চুৱেল হ'ব নে নাই সো আমাৰ ইমেজটো কি হৈ গ'ল ভাৰ্চুৱেল image is virtual comma erect and diminished সৰু হয় it is formed between কি P and F সো সদায় মনত ৰাখিবা কনভেক্স মিৰৰত আমাৰ সদায় কি হয় diminished image form হয় তুমি ইয়াত অবজেক্টতকে ডাঙৰ ইমেজ বা অবজেক্টৰ সমান ইমেজ কেতিয়াও ফৰ্ম নহয় ইয়াত সদায় সৰু ইমেজ ফৰ্ম হয় ঠিক আছে এটো কথা মনত ৰাখিবা সো ইমানখিনি আছিল আমাৰ ৰে ডায়াগ্ৰাম যত আমাৰ ইমেজ ফৰ্মেশন অন কনকেভ বা কনভেক্স মিৰৰ আমি পঢ়িছিলো তো দেখিছা কিমান ইজি হয় তোমালোকে বুজি পাইছা না প্লিজ মোক কমেন্ট কৰিবা and যদি ভিডিওটো ভাল লাগিছে দেন লগৰবোৰৰ লগত শেয়াৰ কৰিবা ভিডিওটো লাইক কৰি দিবা and চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ সো মাচ